বাস্তৱ দিশত আগুৱাই দিব পাৰোঁ। নতুন যাত্ৰা আজিৰ পৰা আৰম্ভ হ'ব। গতিকে মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰি আমি কামাখ্যা ধামত উপস্থিত হৈছোঁ আৰু ইতিমধ্যে মাৰ আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। দল আৰু চৰকাৰ যাতে ভৱিষ্যতৰ দিনত আৰু অধিক শক্তিশালী হৈ আগবাঢ়ি যায়, তাৰ কাৰণে আমি যাতে যিখিনি পাৰোঁ সেৱা আগবঢ়াবৰ কাৰণে সক্ষম হ'ম, সেই আশা মনত কৰিছোঁ। গতিকে আজিৰ পৰা এটা নতুন যাত্ৰা, অসমৰ জনসাধাৰণে আমাক আশীৰ্বাদ দিয়ক আৰু মাৰ আশীৰ্বাদ লৈ আমি এই কথাই ক'ব খুজিছোঁ যাতে জাতি সেৱাক সঠিকভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, জাতি জনগোষ্ঠীৰ ভাষা ভাষী লোকৰ উন্নয়নৰ কাৰণে যাতে ভৱিষ্যতে কাম কৰিব পাৰোঁ আৰু আমাৰ যি চিন্তা মনত আহে সি যাতে জাতিৰ সেৱাত গতি হোৱা ধৰণৰ চিন্তা আমাৰ মনত আহে, তাকে মই মনত ভাবিয়ে আজি মাৰ ওচৰত মাৰ আশীৰ্বাদ বিচাৰি ইয়ালৈ আহিছোঁ। ভৱিষ্যতৰ দিনত আপোনালোকে তীক্ষ্ণ দৃষ্টি ৰাখিব। সদৌ অসম ছাত্ৰ সন্থা বা ছাত্ৰ সংগঠনৰ মজিয়াত থাকি যিবোৰ বিষয় উত্থাপন কৰিছিল সেই বিষয়সমূহ যাতে সমাধান বহু বিষয়ে সমাধান হৈ গ'ল। এইখন চৰকাৰে যথেষ্ট সংখ্যক সদৌ অসম ছাত্ৰ সন্থাই উত্থাপন কৰা বিষয় বা ছাত্ৰ সংগঠনে উত্থাপন কৰা বিষয় ইতিমধ্যে সমাধান সূত্ৰ উলিয়াইছে আৰু বহু বাকী ৰৈ গৈছে। এই সকলো কথা বাস্তৱ বিষয়টোৱে হ'ল যে যিহেতু কেন্দ্ৰতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ, দুইখন চৰকাৰে উদ্যোগ লৈ সমাধান সূত্ৰ উদ্ভাৱন কৰিব লাগিব আৰু জাতিৰ সেৱাত আমি যাতে ভৰ্তি হ'ব পাৰোঁ তাৰ কাৰণে আজি মাৰ আশীৰ্বাদ ল'বৰ কাৰণে এই আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।